কামবোৰ কিয় কৰি আছে? জুবিনক ন্যায় দিবৰ বাবে? জুবিনক ন্যায় দিয়াৰ বাবে আপোনালোকে এনেকৈ ফটোশ্বপ কৰিবলগীয়া হৈছে, ভুৱা ফটো বনাবলগীয়া হৈছে। হাঁহি থকা ফটো এখন আপোনালোকে বনাই দিলে, কিন্তু প্ৰকৃত ফটো আছিল এইখন। জুবিনৰ মৃত্যুৰ সুযোগ লৈ সিদিনাখন গুৱাহাটী মহানগৰীত এক প্ৰকাৰ যি পৰিৱেশ সৃষ্টি কৰি দিয়া হৈছিল, সেই পৰিৱেশৰ আঁৰত কোনবোৰ ব্যক্তি আছিল? মই ৰাইজক আকৌ এবাৰ কম, চৰকাৰখনক আপোনালোকে বেয়া পাব পাৰে। আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছোঁ, আপোনালোকে আমাক বেয়া পায়। কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব। জীৱনকালত কোনটো জাগাত আপোনালোকে জুবিনক সংগীত অনুষ্ঠান পৰিৱেশনৰ কাৰণে মাতিছিল? বাংলাদেশৰ পৰা মমতাজক লৈ অহা কেইবাটাও উদাহৰণ আছে, কিন্তু আপোনালোকৰ অঞ্চলবিলাকত গৈ জুবিনে সংগীত অনুষ্ঠানো পৰিৱেশন কৰিব পৰা নাছিল। জুবিনৰ মৃত্যুৰ পিছত আপোনালোকে কেনেকৈ জুবিনৰ অনুৰাগী হৈ পৰিলে? হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত আপোনালোকে প্ৰতিশোধ ল'ব লাগে। মোৰ ওপৰত আপোনালোকে প্ৰতিশোধ লওক, কিন্তু সেই প্ৰতিশোধ বা সেই মই কিয় এভিকশ্যন কৰিছোঁ তাৰ প্ৰতিশোধ আপোনালোকে জুবিনৰ নাম লৈ নকৰিব। ৰাজনীতি আমিও কৰোঁ, আমিও বুজি পাওঁ। আপোনালোকে যদি জুবিনক ইমানেই মৰম কৰিছিল, জীৱনকালত জুবিনৰ মমতাজৰ পৰিৱৰ্তে জুবিন গাৰ্গক কিয় মতা নাছিল অনুষ্ঠান পৰিৱেশনৰ কাৰণে? আৰু 2020 চনত 13 তাৰিখে যেতিয়া জুবিনৰ ওপৰত আক্ৰমণ হৈছিল, তেতিয়াতো আপোনালোকে ফেচবুকত লিখা নাছিলে। আজি এভিকশ্যনত বিজেপিয়ে আপোনালোকক এভিকশ্যন কৰিছে, বিজেপিৰ ওপৰত প্ৰতিশোধ ল'ব লাগে। আৰু তাৰ কাৰণে আপোনালোকে জুবিনৰ দুখজনক মৃত্যুক এডাল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব, তাক কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, কোনবোৰ ব্যক্তি আজি সক্ৰিয় হৈ আছে? আপোনালোকে এই ফটোখন চাওক। বিমানবন্দৰত যেতিয়া আমি শ্যামকানু মহন্তক গ্ৰেপ্তাৰ কৰি লৈ আহিছিলোঁ, এইখন আছিল তেখেতৰ প্ৰকৃত ছবি। কিন্তু চৰকাৰখনক বিপদত পেলাবৰ বাবে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স AI প্ৰয়োগ কৰি হাঁহি থকা শ্যামকানু মহন্তক ৰাইজৰ সন্মুখলৈ লৈ অহা হ'ল। দুইখন ফটো, এইখন ফটো অৰিজিনেল, এইখন ফটো ডুপ্লিকেট। এই কামবোৰ কিয় কৰি আছে? জুবিনক ন্যায় দিবৰ বাবে? জুবিনক ন্যায় দিয়াৰ বাবে আপোনালোকে এনেকৈ ফটোশ্বপ কৰিবলগীয়া হৈছে, ভুৱা ফটো বনাবলগীয়া হৈছে। হাঁহি থকা ফটো এখন আপোনালোকে বনাই দিলে, কিন্তু প্ৰকৃত ফটো আছিল এইখন। ই কি প্ৰমাণ কৰিছে? তাৰমানে আজি এটা চক্ৰ প্ৰতিটো পৰ্যায়তে একোটা ষড়যন্ত্ৰৰ আকাৰ দি জুবিনক ন্যায় দিয়াৰ প্ৰক্ৰিয়াক এটা অসম চৰকাৰ বিৰোধী অৱস্থানলৈ ৰূপান্তৰ কৰাৰ বাবে প্ৰচেষ্টা কৰিছে। এই প্ৰচেষ্টা আমি সফল হ'ব নিদিওঁ। আজি এইখন চৰকাৰে সাহসিকতাৰে কাম কৰি আহিছে। উচ্ছেদেই হওক, অসমৰ পৰা বিদেশী নাগৰিক বহিষ্কাৰেই হওক বা জুবিনক ন্যায় প্ৰদান কৰাই হওক, এইখন চৰকাৰে কাৰো ওচৰত শিৰনত নকৰে, মাত্ৰ অসমবাসীৰ ওচৰত শিৰনত কৰিব। ফটোশ্বপ কৰি কোনোবাই যদি ভাবে হিমন্ত বিশ্ব শৰ্মাক দুৰ্বল কৰিব পাৰিব, কোনোবাই যদি ভাবে ভুৱা ফটোগ্ৰাফ উলিয়াই হিমন্ত বিশ্ব শৰ্মা, সেই প্ৰচেষ্টা আপোনালোকে নকৰিব। মই আকৌ এবাৰ আপোনালোকক অনুৰোধ কৰিম, মই আজি ফেচবুকৰ পিছত মই 2020 চনত জুবিনৰ বিষয়ে কোৱা কথাকেইটা এবাৰ আপোনালোকে শুনি ল'ব। তেতিয়া আপোনালোকে বুজি পাব যে আমি সকলো জুবিনৰ অনুৰাগী। শ্ৰদ্ধাৰ ৰাইজ, কেতিয়াবা কাকতলীয়া সংযোগ হয়, কেতিয়াবা ডেলিভাৰেড হয়। যোৱা কালিৰ পৰা এখন নতুন নাটক আৰম্ভ কৰা হৈছে।
শ্যাম কানু মহন্ত উচ্চতম ন্যায়ালয়ত কেনেকে যাব পাৰে কোনোবা উচ্চতম ন্যায়ালয়ত যাব খুজিলে তাক কোনেও ৰখাব নোৱাৰে কাৰণ সমগ্ৰ বিশ্বৰ পৰা আজিকালি ইন্টাৰনেটৰ জৰিয়তে উচ্চতম ন্যায়ালয়ত কোনোবাই আবেদন কৰিব পাৰে ন্যায় বিচৰাৰ অধিকাৰ সকলোৰে আছে মই মুখ্যমন্ত্ৰী এগৰাকীয়ে কেনেকৈ মানুহক বাধা দি ৰাখিম যে আপোনালোক উচ্চতম ন্যায়ালয়ত নাযাব কিন্তু উচ্চতম ন্যায়ালয়ত শ্যাম কানু মহন্তই কি আবেদন কৰিলে যে অসম পুলিচৰ ওপৰত মোৰ বিশ্বাস নাই এছআইটিৰ ওপৰত মোৰ বিশ্বাস নাই ৰাজ্যখনৰ টপ এক্সিকিউটিভ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ওপৰত মোক বিশ্বাস নাই মোক কাক লাগে মোক সিবিআইক লাগে এই কথাখিনিয়ে যোৱা 5 দিন আগৰ পৰা কোনে কৈ আহিছে অখিল গগৈ ডাঙৰীয়াই মোক লিখিতভাৱে জনাইছে যে অসম পুলিচৰ ওপৰত মোৰ আস্থা নাই মুখ্যমন্ত্ৰীৰ ওপৰত মোৰ আস্থা নাই সিবিআইত এই তদন্ত দিব লাগে দেৱব্ৰত শইকীয়াই লিখিলে ৰাষ্ট্ৰপতি যে এই তদন্ত সিবিআইক দিব লাগে আৰু এতিয়া শ্যাম কানু মহন্তই লিখিলে যে এই তদন্ত সিবিআইক দিব লাগে এয়া কাকতলীয়া সংযোগ নে এয়া এক প্ৰকাৰ ষড়যন্ত্ৰ তাক মই নাজানো কিন্তু শ্যাম কানু মহন্ত অখিল গগৈ দেৱব্ৰত শইকীয়া কোনেও অসম পুলিচক বিশ্বাস নকৰে কিন্তু এই অসম পুলিচে আজি সিংগাপুৰত হোৱা ঘটনা এটাকো আমি তদন্তৰ আওতালৈ আনি 4 জনকৈ ব্যক্তিক আমি আজি জেলৰ হাজতত ৰাখিবলৈ সক্ষম হৈছো এছআইটিক অসম পুলিচক শ্যাম কানু মহন্তই বিশ্বাস নকৰে অখিল গগৈও বিশ্বাস নকৰে দেৱব্ৰত শইকীয়াও বিশ্বাস নকৰে এয়া কাকতলীয়া সংযোগ নে আন কিবা তা হেয়া বিচাৰৰ দায়িত্ব আপোনালোকৰ কিন্তু এই অসম পুলিচে অসমত গড় হত্যা ৰোধ কৰিছে এই অসম পুলিচে সন্ত্ৰাসৰ বিৰুদ্ধে অসমক জয়লাভ কৰোৱাইছে আৰু এই অসম পুলিচে জুবিনৰ ন্যায়ৰ বাবে আমি সকলো কাম কৰিম